এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। কা এইটো কথা ভুল কৰি কৈ আছে। কা আজি বলবৎ হোৱা নাই। কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল। আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই। কা বলবৎ হোৱাটো এটা পুৰণি খবৰ। ইয়াত এইটো একো নতুন খবৰ নাই। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে। আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। গতিকে 5জন শ্বহীদৰ মৃত্যু, কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল, এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। নাই, মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ। ইয়াত যিটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব, 15 লাখে কৰিব, এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব। মইতো জানাত শিৱসাগৰত 10 জনেও আবেদন নকৰে। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকৈ সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকৈ